Hello everyone, welcome to Pest Fair Academy. So আজি আমি অইল ITI মেমৰি বেস পেপাৰখন কৰি মেমৰি বেস মানে তোমালোকৰ যিখন পেপাৰ আহিছিলে শিফট 1 এপ্ৰিল 2 তাৰিখৰ পেপাৰ ওকে সো তাৰ ভাগৰ আমি আজি 10টা কোৱেশ্চনছ কৰিম 10টা কোৱেশ্চন অফ ম্যাথছ এণ্ড ৰিজনিং ওকে সো লেটস ষ্টাৰ্ট ফাৰ্স্ট কোৱেশ্চনটো আহি গ'ল আমাৰ ব্লাড ৰিলেচনৰ যেটো আমি শৰ্ট ফৰ্মত BR বুলি কওঁ okay so I will be explaining each and every question মই পুৰা ভালকে বুজাই যাম তোমালোকে ভিডিওটো লাষ্টলৈকে চাবা কাৰণ আমাৰ ইন্টাৰেষ্টিং কোৱেশ্চনছ কেইটামান আছে যেনেকৈ ইয়াৰ মিক্সাৰৰ কোৱেশ্চন হৈ গ'ল মেথছৰ তোমাৰ পাৰ্চেন্টেজৰ কোৱেশ্চন হৈ গ'ল তো গোটেইখিনি বস্তু মই যিমান পাৰো মানে ভালকে বুজাই যাম so stay tuned okay ইয়াত কৈছে এনেবা pointing to a person a woman a man said to a woman বুলি কৈছে এটা এজন পুৰুষে এগৰাকী মহিলাক কৈছে এজন মানুহ ফলে চাই পেলে এজন পুৰুষে এগৰাকী মহিলাক কৈছে যে হিজ মাদাৰ হে মানুহজনৰ মাক কি হয় একমাত্ৰ জীয়েক হয় তোমাৰ দেউতাৰ একমাত্ৰ জীয়েক যদি হ'বলে হয় কা কথা কৈছে মানুহজনে কা তোমাৰ বুলি কাক কৈছে ওমেনক কৈছে ন মানুহজনে ওমেনক কৈছে সো ওমেনৰ মানুহজনে কি কৈছে যে তোমাৰ দেউতাক ওমেনক কৈছে যে তোমাৰ দেউতাক ওমেনৰ ফাদাৰৰ একমাত্ৰ জীয়েক কোন হ'ব ওমেনৰ ফাদাৰৰ একমাত্ৰ জীয়েক কোন হ'ব ওমেনৰ ফাদাৰৰ একমাত্ৰ জীয়েক ওমেনে হ'ল ন হে ওমেন জনী কি বুলি কৈছে হে ওমেন জনী হে মানুহজনৰ মাক বুলি কৈছে এই পাৰ্সনৰ মাক বুলি কৈছে হে মানুহজনী গম পাইছা ন মই আকৌ বুজাই দিছো চোৱা এনেকুৱা কোৱেশ্চন অলপমান ট্ৰিকি হয় কিন্তু বস্তুটো কি হয় ন ইয়াৰ এপ্ৰোচটো কি হ'ব লাগে এনেকুৱা বিহাৰৰ কোৱেশ্চনছ খিনি আমাৰ এপ্ৰোচটো কি হ'ব লাগে we should read from the back আমি পিছফালে পঢ়ি যাব লাগে ওকে ইয়াত কি কৈছে your father বুলি কৈছে কাক কৈছে মানুহজনে মহিলা গৰাকীক কৈছে তোমাৰ দেউতাক মহিলা গৰাকীক কৈছে যে তোমাৰ দেউতাক মহিলা গৰাকীৰ দেউতাকৰ একমাত্ৰ ছোৱালী কোন হ'ব মহিলা গৰাকী হ'ব ন হে একমাত্ৰ ছোৱালীজনী কোন হয় হে একমাত্ৰ ছোৱালীজনী হে মানুহটো হে হিজ মাদাৰ কৈছে ন হিজ মাদাৰ হে মানুহটোৰ মাক হয় হে পাৰ্সনৰ মাক হয় মানে এতিয়া যেটা সুধিছে মোক how is the woman related to the person বুলি যেটা কৈছে হে মানুহগৰাকী হে পাৰ্সনৰ কোন হয় হে মানুহগৰাকী হে পাৰ্সনৰ কোন হ'ব মাক হ'ব বুজিলা ন বস্তুটো কি হয় ন এনেকুৱা কোৱেশ্চনছ খিনি আমি সদায় কি হ'ব লাগিব আমি বেক সাইডৰ পৰা পঢ়ি যাব লাগিব এনেকুৱা কোৱেশ্চনছ খিনি সদায় আমি বেক সাইডৰ পঢ়ি যাওঁ কিয় পঢ়ি যাওঁ কাৰণ ইয়াত আমাৰ এটা বস্তু হিন্ট দি দিয়ে যে your father বুলি কৈ দিছে মহিলা গৰাকীৰ ফাদাৰ হৈ গ'ল তাৰ পিছত ইয়াৰ বেকলৈ যাম আৰু পিছফালে যাম আমি পিছফালে গৈ পেলাই কি চাম মই পিছফালে গৈ পেলাই দেখিম যে আমাৰ অনলি ডটাৰ দিয়া আছে হে ফাদাৰৰ অনলি ডটাৰ কোন হ'ল মহিলা গৰাকী হ'ল হে মহিলা গৰাকী কি হয় মানুহজনৰ মাক হয় হে মহিলা গৰাকীয়ে মানুহজনৰ মাক হয় তেন্তে মহিলাগৰাকীৰ মানুহজনৰ কোন হ'ল মাক হৈ গ'ল বাস ইমানে নেক্সট হ'ল এতিয়া ইভালুৱেট বুলি কৈছে আমাক ইভালুৱেট মানে তোমাৰ সিম্পলিফিকেশনৰ কোৱেশ্চন হয় ইজি কোৱেশ্চন না সিম্পলিফিকেশন হয় ইয়াত আমি কি কৰিম চোৱা ইয়াত আমি ডাইৰেক্টলি বস্তুটো কি কৰিম আমাৰ এটা টেন্ডেন্সি আছে ন আমি সদায় এনেকৈ বহাই লওঁ প্ৰথমত এইটোৰ পৰা আমি এইটো মাইনাস কৰিম হৈ গ'ল তাৰ পিছত আকৌ সৰি এইটো প্লাস কৰিম মই এইটো প্লাস কৰিলো মই হৈ গ'ল তাৰ পিছত আকৌ আমি ইয়াৰ যেটো আনসাৰ পাম তাৰ লগত এইটো মাইনাস কৰিম হৈ গ'ল আকৌ আমি কি কৰিম লাষ্টত এইটো লগত প্লাস কৰি দিম সো হিমানখিনি কৰিব দৰকাৰ নপৰে হিমানখিনি কৰিবলৈ আমাৰ দৰকাৰ নাই আমি কি কৰিম ডাইৰেক্ট যেতিয়া কোৱেশ্চন এটা স্ক্ৰিনত আহে ন যেতিয়া কোৱেশ্চন এটা আমাৰ স্ক্ৰিনত যদি ডিসপ্লে কৰি দিয়ে তেতিয়া আমি কি কৰিব লাগে আমি যিমান পাৰো কোৱেশ্চনটো স্ক্ৰিনতে সলভ কৰিবলৈ চেষ্টা কৰিব লাগে কি কৈছে চোৱা মই যেতিয়া দেখো ইয়াত এইটো 3000 হয় ইয়াত 1000 আছে নাই ইয়াত 1000 আছে নাই সো 3000 + 0 + 0 কৰি দিয়া তুমি এটোটো 5 হৈ গ'ল ন ইয়াত মুখতে কৰি দিয়া এটো 5 হৈ গ'ল 6 এ কাটি দিলে 5 হৈ গ'ল 3000 + 0 + 0 যেটা কৰিবা তুমি কি পাবা তুমি 3000 পাবা তাৰপিছত 5 + 2 হৈ গ'ল 7 - 7 আছে না এটো -7 হয় ৰাইট 5 + 2 7 - 7 যেটা কৰি দিম মই 0 মই কি পাই গলো মই 0 0 0 পাই গলো মানে 5 + 2 500 + 200 700 - 700 0 6 + 7 যদি কৰো
6 plus 7 করে 13 এনেও বস্তুটো চোৱা ৰবা মই অলপমান বস্তুটো ঠিককে লিখি দিওঁ দেই অলপমান বস্তুটো ঠিককে লিখি দিওঁ এইটো বহুত ইজিলি দিয়া আছে বস্তুটো চোৱা মোক ক'লে 3566 plus 276 minus 767 হল এফালে লাষ্টত মই প্লাস 5 দি দিওঁ এই 5 টো লাষ্টত দি দিলোঁ হল এতিয়া ইয়াত চোৱা এইটো 1000 হয় আৰু ক'বাত 1000 আছে নাই ন so 1000 plus 0 plus 0 plus 0 3000 পাই গ'লো মই 3000 হল তাৰ পিছত 500 plus 200 minus 700 মানে কি 5 plus 200 500 plus 200 700 minus 700 কৰিলো 0 0 0 পাই গ'লো 6 এফালে চোৱা এফালে প্লাস 6 আছে এফালে মাইনাস 6 আছে সো এই 6 টো লগত মই এই 6 টো কাটি দিলো ন গুছি গ'ল 6 টো থাকিলে কি 70 থাকিলে 70 ত বহাই দিলো হৈ গ'ল তাপা মোক কৈছে 6 plus 6 12 12 minus 7 5 12 minus 7 কৰিলো 5 পালো 5 plus 5 10 হল আমাৰ আনসাৰ কিমান হৈ গ'ল 0803 এই বস্তুবোৰ কি হয় চোৱা যেতিয়া এনেকুৱা কোৱেশ্চনছ পায় ন এটা মই সলভ কৰিছো কাৰণে এটা মই তোমালোকক বস্তু ভাঙি ভাঙি বুজাই দিছো কাৰণে বেছি ডাঙৰ লাগিছে কিন্তু কৰিব গ'লে বহুত ইজি হৈ যায় যেতিয়া তোমাৰ প্ৰেক্টিস ভাল আছে তুমি ডাইৰেক্ট 3000 3000 বহাই দিলা 5 plus 2 7 minus 7 0 0 0 6 plus 6 টো গুছি গ'ল তাৰ পিছত আমাৰ কি থাকিলে 7 থাকিলে 70 বহাই দিলা তুমি 6 plus 6 12 minus 7 plus 5 10 মানে 12 minus 7 কৰিলা তুমি 5 পালা আকৌ plus 5 কৰি দিলা তুমি 10 পাই গ'লা বহাই দিলা হৈ গ'ল সব প্লাস কৰি দিলা ডাইৰেক্ট আনসাৰ ওলাই গ'ল ওকে সো নেক্সট তো চাও এতিয়া নেক্সট তো আমাৰ হৈ গ'ল এটো সিলোজিম এটো হৈ গ'ল মই সিলোজিম কৈছে ওকে যেটো আমি শর্ট ফর্মত ক'বলৈ গ'লে সিলংস বুলি কওঁ এতিয়া ইয়াত কি বুলি কৈছে চোৱা ইয়াত তোমাক কৈছে some kings are queen some kings অলপমান কিং আমাক queen হয় বুলি কৈছে হৈ গ'ল all queen are beautiful বুলি ক'লে হল তাপা কৈছে যে all kings are beautiful গোটেই কিংস খিনি বিউটিফুল হয় বুলি কৈছে গোটেই কিংস খিনিও বিউটিফুল দেখিছো জানো নাই দেখা না অলমে এইখিনি অলপই হৈ আছে সো নহব এটো হল তাপা কৈছে all queens are kings নাই হোৱা ন all queens are kings নাই হোৱা অলমান queen আমাৰ king হৈ আছে কিন্তু all টো নাই হোৱা সো নহব এটো নহব our answer will be none follows okay হৈ গ'ল চোৱা যদি সিলোজিজমৰ আমাৰ পুৰা ধুনীয়াকৈ মোৰ ভিডিও বনোৱা আছে তোমালোকে যদি চাব বিচৰা you can contact us okay on this number তোমালোকক গুটে ভিডিও বা এসএস দি দিয়া হ'ব তাতে চাই ল'ব পাৰিবা ওকে সিলোজিজমৰ মোৰ 3 to 4 classes কৰোৱা আছে পুৰা বেসিক্সৰ পৰা so you can go and watch the videos okay so এটা আহিলে আমাৰ a person walks 8 kilometer in west direction বুলি কৈছে এটো হৈ গ'ল আমাৰ ডাইৰেকশন সেন্সৰ কোৱেশ্চন এটো হৈ গ'ল ডাইৰেকশন সেন্স ওকে এটো ডাইৰেকশন সেন্সৰ কোৱেশ্চন হয় এতিয়া আহিলে আমাৰ a person walks 8 kilometer in west direction west অফ ফালে গৈছে বুলি কৈছে west কোন ফালে হৈ যায় আমাৰ west টো হৈ যায় এই north হৈ যায় ইয়াত south হয় এফালে east হয় এফালে আমাৰ west হয় হৈ গ'ল এতিয়া কৈছে যে এজন মানুহ west অফ ফালে গৈছে 8 কিলোমিটাৰ মানে হি এফালে গৈছে এফালে গ'ল আন গ'ল then he turns 90 degree গৈছে 90 degree হৈ দিয়েটো ডিগ্ৰী হৈ তললে গুছি আহিলেটো ডিগ্ৰী হৈ এন্টি ক্লকৱাইজ এতিয়া হি আছে ন ইয়াত আছে হি 90 ডিগ্ৰী যদি এন্টি ক্লকৱাইজ যাব লাগে হিটো এনেকে তো নাযাব ন হি এনেকে নাযায় কাৰণ এফালে গলে তা ক্লকৱাইজ হৈ যাব কাৰণ আমাৰ ঘড়ী কাটালাল কি হয় আমি এনেকে ঘূৰে ন ঘড়ী কাটালাল এনেকে ঘূৰে এটো হৈ গ'ল তোমাৰ ক্লকৱাইজ হি উইল গো দিস সাইড হি উইল গো ডাউনৱার্ডস হি ডাউনৱার্ডস গ'ল হি 90 ডিগ্ৰী ঘূৰিলে 90 ডিগ্ৰী ঘূৰাৰ পিছত কি হ'ল তা 90 ডিগ্ৰী হয় নাও হুইচ ডাইৰেকশন ইজ হি ফেসিং মানে কি হ'ল বস্তুটো ন হি ইয়াত আছিল এফালে মুখ কৰি আছিল নি এই যেটা এফালে মুখ কৰি আছিল হি এটা এফালে মুখ কৰি দিলে বুলি কৈছে হি 90 ডিগ্ৰী ঘূৰি দিলে হি এফালে মুখ কৰি দিলে হি যে এফালে মুখ কৰিলে কোনফালে চাই আছে হি সাউথৰ ফালে চাই আছে ন হি তলৰ ফালে চাই আছে না নেকি সাউথৰ ফালে চাই আছে বাস নাও হি ইজ ফেসিং সাউথ হৈ গ'ল তাপা কৈছে এতিয়া এখিনি কোৱেশ্চন আমাৰ অৰ্ডাৰ ৰেংকিং বুলি কোৱা হয় মানে অৰ্ডাৰে হয় এটো মানে আমাৰ বস্তুটো কি হৈছে চোৱা এইবোৰ কোৱেশ্চন ইজি হয় ওকে in a row of 7 chairs কৈছে John sits 4th chair from the left hand কোনটো হ'ব এই সাইডে left hand হল ইয়া পাবলে ভাবিলো এটো
fourth chair, first chair, second chair, third chair, fourth chair. ইয়াত John বহি আছে, ইয়াত আমাৰ John বহি আছে, and Mary sits sixth from the right hand, and Mary sits sixth from the right hand. Okay, ইয়াত কি কেটা কৈছে আমাৰ 7টা চকী আছে বুলি ক'লে, 1 2 3 4 5 6 7 হৈ গ'ল। এতিয়া মেৰী কথা কৈছে, মেৰী sits sixth from the right hand, first, second, third, fourth, fifth, sixth. Mary sits here. Okay, মেৰী ইয়াত বহিছে হৈ গ'ল। এতিয়া সুধিছে যে how many chairs are between John and Mary? কেটা আছে? এটা আছে ন, one chair আছে ন, one chair আছে, answer will be 1. Okay, so এতিয়া আহিলে next question টো, এইবোৰ হৈ গ'ল আমাৰ Venn diagrams. Okay, Venn diagrams খিনি এইখিনি বস্তু ইন্টাৰেষ্টিং হয়। বস্তুটো কি কৈছে চোৱা, Venn diagram কৈছে that represents the best between language, English and Hindi বুলি কৈছে। হিন্দী আৰু ইংলিছ লেংগুৱেজৰ কথা কৈছে আমাৰ Venn diagramত বস্তুটো এক্সপ্লেইন কৰি দিব কৈছে। মানে Venn diagram যিকেইটা আখা আছে ন, ইয়াত যিকেইটা ড্ৰয়িং কৰা আছে, কোনটো বেষ্ট এক্সপ্লেইন কৰিছে আমাক সেই লেংগুৱেজ, ইংলিছ আৰু হিন্দী মাজৰ সম্পৰ্কটো, এটা সম্পৰ্কটো কোনটো আমাক ভালকে ৰিপ্ৰেজেন্ট কৰিছে বুলি কৈছে হৈ গ'ল। এতিয়া চাবলৈ যাওঁ যদি মই, লেংগুৱেজটো কি হয়, লেংগুৱেজটো ভাষা, আৰু ভাষাটোৰ ভিতৰতে মোৰ ইংলিছ আৰু হিন্দী সোমাই আছে। সেই ভাষাটোৰ ভিতৰতে মোৰ ইংলিছ আৰু হিন্দী সোমাই আছে ন, সো ইয়াৰ ভিতৰত মোৰ কোনটো হ'ব লাগে, এইটোতো নহয় ন। ইয়াত যদি মই ভাষাটো দিওঁ, সেই ভাষা অলপমান ইংলিছ, ভাষা অলপমান হিন্দী তেনেকুৱা চলি আছে, ইয়াত নহ'ব। এইটো যে চাবলৈ যাওঁ, আমি ডাঙৰ চাৰ্কলটো, সাপোজ আমি ডাঙৰ চাৰ্কলটো ভাষা লৈ ল'লো, তাৰ ভিতৰত ইংলিছ সোমাই আছে, কিন্তু ভাষাৰ ভিতৰতো হিন্দী সোমাই থাকিব লাগে ন, আমাৰ এইটো নহ'ব, এইটো নহ'ল, সেইটো নহ'ল। অ'কে, তাৰপিছত নেক্সট চোৱা, নেক্সট কুৱেশ্যন, ডাঙৰ চাৰ্কল আছে, সাপোজ তুমি ডাঙৰ চাৰ্কলটোক তুমি বোলে লেংগুৱেজ লৈ ল'লা, তুমি এইটো লেংগুৱেজ লৈ ল'লা, এইটো লেংগুৱেজৰ ভিতৰত বোলে ইংলিছ বা হিন্দী সোমাই আছে, তো ইংলিছ বা হিন্দীৰ ভিতৰত আকৌ তোমাৰ ইংলিছ বা হিন্দী সোমাই থাকিব নাথাকে ন। তোমাক কি কৈছে বস্তুটো, তোমাক কৈছে যে আমাক ৰিলেশ্যনশ্বিপটো উলিয়াব কৈছে অফ লেংগুৱেজ, হিন্দী আৰু ইংলিছ আৰু হিন্দী। এতিয়া লেংগুৱেজটো এটা বস্তু হৈ যায়, তাৰ ভিতৰত আমাৰ ইংলিছ আৰু হিন্দীটো সোমাই থাকে, চাবলৈ গ'লে আমাৰ কোনটো হ'ব তেন্তে, এইটো লেংগুৱেজ হৈ গ'ল, ইয়াৰ ভিতৰত আমাৰ হিন্দী আৰু ইংলিছ সোমাই আছে, বা ইংলিছ বা হিন্দী সোমাই আছে হৈ গ'ল। সো আৱাৰ আনসাৰ উইল বি অপশ্যন ডি হ'ল। নেক্সট চোৱা, নেক্সট কুৱেশ্যন, মোক এনেকুৱা বস্তুবোৰ কৰিবলৈ কি কৰিব পৰা চোৱা, ABCD খন যেতিয়া এক্সাম দিবলৈ যোৱা ন, তোমালোকৰ যেতিয়া ৰাফখন দিয়ে ন, ৰাফত এইটো লিখি ল'বা, ৰাফত এইটো সদায় লিখি ল'বা হৈ গ'ল। এতিয়া বস্তুটো আমি মিলাম, কি মিলাম, ইয়াত কৈছে যে আমাৰ ইয়াৰ যিটো কুৱেশ্যন মাৰ্ক দিয়া আছে, তাত আমাৰ কোনটো অপশ্যন বহিব বুলি কৈছে, তাত আমাক সুধিছে যে তাত আমাৰ কোনটো অপশ্যন বহিব। অ'কে, তাত আমাৰ কোনটো অপশ্যন বহিব বুলি ক'লে আমি কি কৰিম, বস্তুটো চোৱা, আমি ইয়াত আমাক কৈছে বি আৰু কে, বি ইয়াত আছে, কে ইয়াত আছে হৈ গ'ল। এই বিটো যদি 2 নম্বৰত আছে, কেটো কেই নম্বৰত থাকিব, আমাৰ 10 নম্বৰত আছে, কেটো 10 নম্বৰত আছে। এছ আৰু ইউ কথা কৈছে, এছটো আমাৰ যদি 19 নম্বৰত আছে, এক্সটো 19 নম্বৰত থাকে, আৰু এক্সটো কেই নম্বৰত থাকিব, এক্স আৰু ইউ, চৰি এছ আৰু ইউ কথা কৈছে। তো আমাৰ চাবলৈ গ'লে এইফালে 21 হৈ গ'ল, 20 2 আৰু 10 হ'ল। অ'কে, এ আৰু জে গৈছে বি লগত, নহয় বস্তুটো এনেকে মিলিলে, ইয়াত বস্তুটো এনেকে মিলি আছে চোৱা, ইয়াত পেটাৰ্ণটো কি হৈ আছে আমাৰ, পেটাৰ্ণটো হৈ আছে বি এ হৈ গ'ল, -1 কৰিলে এ হৈ গ'ল, কে পৰা চোৱা, কে পৰা মই যদি -1 কৰি দিওঁ, জে পাই গ'লো ন, কে পৰা জে পালে, এছৰ পৰা -1 কৰি আৰ পালে, ইউ পৰা -1 কৰি টি পালে হৈ গ'ল। তেনেকে অ পৰা যদি 1 কৰি দিয়ে, অ পৰা -1 কৰি দিলে এন পাই যাব, এনৰ পৰা যদি -1 কৰি দিয়ে, এনৰ পৰা যদি -1 কৰি দিয়ে, সি এম পাই যাব। জেডৰ পৰা যদি -1 কৰে, জেডৰ পৰা -1 কৰিলে কি পাব, সি ৱাই পাই যাব, আৰু ই পৰা যেতিয়া -1 কৰিব, he will get d. So our answer will be option number 1. বুজি পালা ন, ইয়াত কি হৈ গৈছে, এই বি টোৰ লগত যেতিয়া -1 কৰিছে, ৰবা দেই অকমান, বস্তুটো কন্টেন্ট বনোৱা জনে মানে বেছি লগাই দিলে বস্তুখিনি,
ওকে চোৱা এতিয়া আমাক কি কৈছে আকৌ বুজাই দিছো মই ভালকে চাই ল'বা দেই ইয়াত কৈছে যে বি পৰা -1 কৰি a পালে এইটো k পৰা -1 কৰি j পালে s ৰ পৰা -1 কৰি y r পালে মানে -1 মানে এটা ডিজিট আগলৈ লৈ গৈছে বাস যেটো প্ৰিসিডিং ডিজিট বুলি কয় আমাক হেতু লৈ আহিছে মানে বেকলে গুছি গৈছে বাস হৈ গল তাৰ পিছত t পৰা s u পৰা যদি বেকলে যাও মই u পৰা বেকলে গলে মই t পাম t পালো হৈ গল ইন দা সেম ওয়ে আমাৰ o পৰা বেকলে গলে মই n পাম n পৰা বেকলে গলে মই m পাম z পৰা বেকলে গলে মই y পাম আৰু e পৰা বেকলে গলে মই d পাম বাস সিমান হৈ গল এটো হৈ গল আমাৰ আনসাৰ এতিয়া নেক্সট আহিলে ratio of the length of a and b কথা কৈছে ratio of the length of a and b is 5:3 a and b is 5:3 বুলি কৈছে আমাক a আৰু b কৈছে 5 আৰু 3 এতিয়া যেটা ৰেশিও দিয়া আছে ন মই ক্লাছত কওঁ যেটা ৰেশিও দিয়া থাকে আমি বাস ইয়াত x এটা ধৰি লম because ratio is an undefined number জানাই এটো তে ৰেশিও যেতিয়া আমাৰ undefined হৈ গৈছে ন তেতিয়া আমি ইয়াত x এটা ধৰি লম ইয়াত x ধৰিলো ইয়াত x এটা ধৰি ললো হয় তবে কৈছে if a is 45 meter long a ভ্যালুটো কৈছে a টো মোক 45 মিটাৰ বুলি ক'লে a ইয়াত কিমান কৈছে a টো মোক 5x বুলিহে কৈছে ন a টো মোক ক'লে 5x বুলি a টো যেতিয়া 5x কৈছে 5x ৰ ভ্যালুটো মানে 45 তেন্তে x ৰ ভ্যালু কিমান হৈ যাব মোৰ 9 পাই গলো সেই হিচাপত মোক সুধিছে b লেন্থটো কিমান হ'ব b টো 3x আছে ন b টো 3x আছে তো 3 * 9 হৈ যাব ন x ৰ ভ্যালু 9 যদি হয় 27 বাস সিমানে চোৱা ইয়াত ক'লে a ভ্যালুটো 5 কিন্তু মোক কইলে যে a ভ্যালুটো 45 বুলি কইলে মানে 5x ৰ ভ্যালুটো 45 x ৰ ভ্যালু পাই গলো 9 আৰু 3x ৰ ভ্যালু কিমান হ'ব তেন্তে 9 * 3 * 9 27 বাস সিমানে এটা ইয়াত চোৱা ইয়াত কৈছে মোক the population of a town is initially মানে কি বুজা আগতে কৈছে যে আগতে পপুলেশন আছিলে হয় মানুহৰ পপুলেশন আছিলে 80,000 পপুলেশন আছিলে এখন টাউন হৈ গল if the population has now increased to 90,000 মানে এটা 90,000 হৈ গল পপুলেশনটো এতিয়া 90,000 হৈ গল তেন্তে কিমান বাহিলে 10,000 বাহিলে ন 10,000 বাহিলে পপুলেশন কিমান বাহিলে 90,000 পা যেতিয়া 80,000 পা যেতিয়া 90,000 বনি গল তো পপুলেশনটো কিমান বাহিলে 10,000 বাহিছে পপুলেশন বাহিছে 10,000 আৰু কি ওপৰত বাহিছে পপুলেশন কি ওপৰত বাহিছে the percentage increase in population আমাক পার্সেন্টেজ তো সুধিছে 10,000 যে বাহিলে 10,000 তো মোৰ 90,000 ওপৰত নাই বাঢ়া ন মোক 80,000 ওপৰতে বাহিছে সো 10,000 যে বাহিলে 80,000 ওপৰত যে বাহিছে হেতু কিমান পার্সেন্টেজ বুলি সুধিছে কাটি দিয়া তুমি সব কিমান পাই যাবা তুমি 100/8 মানে 1/8 ধৰি লও পাৰা তুমি 1/8 ৰ পার্সেন্টেজ কিমান হৈ যায় মোৰ 12.5% মানে 1/8 ৰ ভ্যালুৱে হয় এটো 12.5% হল বহুত ইজি আছে কোশ্চেনছ খিনি এখিনি কোশ্চেন বহুত ইজি হয় তাপা কৈছে যে the ratio of milk and water in the mixer is this much কৈছে যে আমাৰ মিল্ক আছে এটো মিক্সাৰৰ কোশ্চেন হয় সো তোমালোকে যদি কোশ্চেনছ খিনি ট্ৰাই কৰিব বিচাৰিছা ন ইউ ক্যান পজ এন্ড নিজে কৰিব পাৰা ওকে তাৰ পিছত যেতিয়া নোৱাইলা বা তেতিয়া পজটো তুমি আকৌ প্লে কৰি পিলে চাই লব পাৰা সলিউশনটো দেই তাপা আহিলে মিল্ক আৰু ওয়াটাৰৰ সলিউশন কৰি দিছে আমাক 3 মিল্ক আৰু ওয়াটাৰ সলিউশন কৰি দিছে 3:7 হৈ গল মিল্ক আৰু ওয়াটাৰৰ সলিউশন কৰি দিলে আমাৰ 3 আছে মিল্ক 7 আছে ওয়াটাৰ হৈ গল তাপা কৈছে if 10 liters of water is added to the mixer the solution becomes this much okay সো ইয়াৰ কৰিবলে আমাৰ দুটা নিয়ম আছে এটা নিয়ম হল যে আমি দীঘলকে কৰিব পাৰো আমি x ধৰি মিলি প্লাস কৰি পেলে ৰেশিও ইকুৱেল কৰি পেলে অলপ লম্বা হৈ যাব মেথডটো হৈ গল এতিয়া মই যেটো ষ্টুডেন্টস খিনিক মই বুজাও সো হেতু বস্তু মই এড কৰি পেলে দেখাম মোক কি এড কৰিছে কি এড কৰিলে ওয়াটাৰ হে এড কৰিলে ন the person has only added water অকল ওয়াটাৰ এড কৰিছে ওয়াটাৰ এড কৰাৰ পিছত কিমান বনি গল তাৰ 1:3 বনি গৈছে ওকে এটা বস্তুটা চোৱা এনেকা ভাবা লৰা আছিলে ছোৱালী আছিলে ক্লাছত লৰা বলে 5টা আছে ছোৱালী বলে 2জনী আছে হৈ গল ইতিয়া আৰু বেলেগ সেকশনৰ পৰা বলে ছোৱালী আৰু 3জনী ছোৱালী আহি গল বলে আৰু 3জনী ছোৱালী আহি যোৱা লগালগ কেটা হৈ গল 3জনী ছোৱালী বেছি হৈ গল 5 হৈ গল
5 হৈ গ'ল এতিয়া যে ইয়াত যে 5 হ'ল ল'ৰাটো কিবা চেঞ্জ হ'ব নেকি ল'ৰাটো চেঞ্জ নহয় ন অকল ছোৱালীহে এড হৈছে ছোৱালী যদি এড হৈছে তো আমাৰ ল'ৰা চেম থাকিব চ' ল'ৰা 5 থাকিব আমাৰ চ' এতিয়া কি হৈ গ'ল ল'ৰাও 5টা আছে ছোৱালীও এতিয়া 5জনী হৈ গ'ল ইন দ্য চেম ৱে আমি চাবলৈ যাওঁ আমাক কি এড কৰিছে ৱাটাৰহে এড কৰিছে চ' ৱাটাৰ চেঞ্জ হৈছে উই কেন আণ্ডাৰষ্টেণ্ড যে ৱাটাৰ এড হৈছে চ' ৱাটাৰ চেঞ্জ হৈছে ঠিক আছে কিন্তু ইয়াত কি হৈ গ'ল ইয়াততো মিল্কো চেঞ্জ হৈ গ'ল ন মিল্কটো চেঞ্জ হ'ব নালাগে যেনেকৈ ইয়াত ল'ৰা চেঞ্জ হোৱা নাই ইয়াত যেনেকৈ ল'ৰা চেঞ্জ হোৱা নাই আমাৰ মিল্কো চেঞ্জ হ'ব নালাগে তো আমি কি কৰিম মিল্কটোক আমি চেম কৰি ল'ম মিল্কটো যে 3 আছে ইয়াকো 3 মাল্টিপ্লাই কৰি দিম মানে এটা এলচিএম লৈ ল'ম লৈ পেলাই এটা ইকুৱেল কৰি দিম হৈ গ'ল এলচিএম লৈ ইকুৱেল যেতিয়া কৰিলে এক 3 যেতিয়া মাল্টিপ্লাই কৰি দিছোঁ মই এক 3 যেতিয়া মাল্টিপ্লাই কৰিলে কিমান বনি গ'ল এক যে 3 কৰিছোঁ ইয়াকো 3 কৰিব লাগিব ন চ' ইয়াক যদি 3 কৰিলোঁ ইয়াকো 3 কৰিলোঁ 3:9 বনি গ'ল হৈ গ'ল এতিয়া চোৱা 7x ৰ পৰা 9x হৈ গ'ল 7x ৰ পৰা 9x হৈ গ'ল 2x বাঢ়িছে 2x ৰ ভেলু কিমান ক'লে 10 বুলি ক'লে x ৰ ভেলু পাই গ'লা 5 x ৰ ভেলু 5 পাই গ'লা মোক কি সুধিছে ইনিচিয়েল কোৱান্টিটি অফ দা মিল্ক ইনিচিয়েল কোৱান্টিটি কিমান আছিলে 3 আৰু 7 আছিলে 3 আৰু 7 আছিলে সৰি মিল্ক কৈছে অকল মিল্ক বুলি কৈছে ওকে ইনিচিয়েল কোৱান্টিটি অফ দা মিল্ক বুলি কৈছে মিল্ক কিমান আছে 3 আছে ন তো 3x ৰ ভেলু কিমান হৈ যাব 3 into 5 we will get 15 বাস ইজি ইমানখিনি হল সো নেক্সট ভিডিওত মই আৰু কেইটামান কোৱেশ্চনছ লৈ আহিম এখন পেপাৰৰ সো এইখিনি কোৱেশ্চন চাবলৈ গ'লে আমাৰ বহুত ইজি আহে কিন্তু তোমালোক কি হ'ব লাগিব তোমালোক কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব আৰু এবাৰ কি হ'ল এবাৰ এক্সাম পাতিব আমাৰ টিসিএস এ পাতিব এক্সামটো হল যাৰাই টিসিএস পাতিব এবাৰ এক্সামটো সো তোমালোক কি হ'ব ন এবাৰ ইমান ইজি কোৱেশ্চনছ তোমালোকে আশা কৰিব নোৱাৰা সো যিমান পাৰা ন প্ৰেক্টিছ কৰা আৰু নিজৰ কনসেপ্টছ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰা কনসেপ্ট যেলে ক্লিয়াৰ নহব তুমি এনেকুৱা বস্তুবোৰ পটককে কৰিব নোৱাৰিবা এইবোৰ হাৰ্ডলি তোমাৰ 30 to 40 সেকেন্ডছ লাগে ভালকে জনে প্ৰেক্টিছ কৰিছে তাৰ কৰিবলৈ হল সো আমি নেক্সট ক্লাছত আৰু কেইটামান ট্ৰিক শিকিম আৰু ভালকে কৰিম এতিয়া আজিলৈ থাকক ইমানে বাই থেংক ইউ